এতিয়া আৰু টেনচন ল'বলৈ নাই ইংৰাজী ভাষাত সেন্টেন্স বনোৱা হল বহুত সহজ পানী পানী হল ILC আনিছে আপোনালোকৰ বাবে the quickest way of constructing sentences আজি আমি কথা পাতিম simple past tense ৰ বিষয় চাব এতিয়া চাব মাত্ৰ ভিটো সেন্টেন্স বনাবলৈ মাত্ৰ ভাৰ্বৰ সেকেন্ড ফৰ্ম জানি আপুনি সেন্টেন্স বনাব পাৰে আমি কথা পাতি আছো assertive sentence ৰ পজিটিভ assertive চাবচোন এই ব্ল্যাঙ্ক থকা সাবজেক্ট হ'ব এই ব্ল্যাঙ্ক থকা অবজেক্ট হ'ব হৈ গল সেন্টেন্সৰ সাবজেক্ট অবজেক্ট এটো কমন কথা হয় সেন্টেন্সৰ চাবচোন she sang the song হৈ গল নেক্সট হল এই ব্ল্যাঙ্ক মানে she এই ব্ল্যাঙ্ক মানে হল the song বনি গল আমি লৈছিলো অকল ভিটো নেক্সট মাত্ৰ ভিটো জানি চাব দেই নেগেটিভ assertive কেনেকৈ হয় ওকে এই অলৰেডি মানে হল did simple past tense সদায় did হয় after modal verb v1 হয় চাব she did not sing the song এই ব্ল্যাঙ্ক মানে she এই ব্ল্যাঙ্ক মানে হল the song বাকিখিনি অলৰেডি did not তাৰ পিছত v1 আহি গল after modal verb v1 yes এনেকৈ ধৰণৰ টিপছ পাবৰ কাৰণে ILC চেনেলটো সাবস্ক্রাইব কৰিব এন্ড কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ইয়াতকৈ ছুটি যদি টপিক বা লজিক আছে আপোনাৰ ওচৰত কমেন্ট কৰি জনাবচোন ধন্যবাদ